নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অধ্যায় 1ৰ অনুশীলনী 1.2 আৰু উদাহৰণ 3 আৰু 4টো আমি সমাধান কৰিম। উদাহৰণ 3টো চোৱা, সংখ্যাৰেখাত √2ৰ অৱস্থান নিৰ্ণয় কৰা। √2 এটা অপৰিমেয় সংখ্যা, তো কেনেকৈ সংখ্যাৰেখাত উপস্থাপন কৰিব লাগে চাও। ফাৰ্ষ্টত এনেকৈ এডাল সংখ্যাৰেখা টানি ল'বা। টানি লৈ কিনে জিৰ'ৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক থাকে আৰু জিৰ'ৰ বাওঁফালে ঋণাত্মক সংখ্যাবিলাক থাকে। তো এই মাপবিলাক আছে না, এই দৈৰ্ঘ্যবিলাক তোমালোকে একে দৈৰ্ঘ্যৰে ল'বা, স্কেলেৰে টানি ল'বা, একে হৈ যাব। এতিয়া চোৱা, এই অ আৰু নাম দিবা ইয়াত, ইয়াতে বি। এ আৰু বি তোমালোকে ভূমিটো 1 একক লৈ ল'বা। সাপোজ এইটো 1 একক। এতিয়া এই ভূমিটো যিমান লৈছা, এই 1 এককেৰে তোমালোকে এটা লম্ব টানি দিবা ওপৰলৈ। যিমানৰে লৈছা ইমানেৰে স্কেলেৰে ভালকৈ মাপি ল'বা। তো ইয়াতে যিমান আছে ওপৰতে ইমানে এটা টানি দিবা, ওপৰত স্কেলেৰে কৰিবা, ঠিক আছে। এতিয়া চোৱা, ইয়াতে নাম দিবা। এতিয়া এইটো আৰু এইটো সংযোগ কৰি দিবা। এইটো নাম দিবা চি। সাপোজ চি দিলোঁ আমি। এতিয়া চি আৰু এইটো সংযোগ কৰি দিবা। সংযোগ কৰা হ'ল। চি আৰু এইটো সংযোগ কৰা হ'ল। এতিয়া চোৱা, এ আৰু বি আমি 1 লৈছোঁ, এইটো আমি 1 লৈছোঁ, বাট এ চিৰ ভেলু কিমান আমি নাজানো। তো এ চিৰ মান আমি উলিয়াব লাগিব, এ চি। এতিয়া চোৱা, এইটো এটা সমকোণী ত্ৰিভুজ হৈছে নে নাই? সমকোণী ত্ৰিভুজ হৈ গৈছে। সমকোণী ত্ৰিভুজ মানে যি ত্ৰিভুজৰ এটা কোণ সমকোণ, অৰ্থাৎ এটা কোণ 90 ডিগ্ৰী। সেইটোতো এটা সমকোণ হৈ গৈছে, সেইকাৰণে এইটো এটা সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজত দুটা বাহু দিয়া থাকিলে ইয়াতে বি চি আৰু এ বি আমি পাইছোঁ 1 আৰু 1, তেনেহ'লে অতিভুজ আমি পোৱা নাই। অতিভুজ আমি পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াব পাৰিম সমকোণী ত্ৰিভুজত। এতিয়া চোৱা, ইয়াতে কি কি দিয়া আছে লিখি ল'বা। ইয়াত এ বি কিমান দিছে? 1 একক। আৰু বি চি এইটো 1 একক। তাৰপিছত আমাক লাগে কি? এ চি। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে লিখি দিবা। পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল? ফৰ্মুলাটো কি আছিল? অতিভুজ স্কোয়ার ইকুয়াল টু লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার, হয় না? এইটো পাইথাগোৰাছৰ উপপাদ্য। ইয়াতে চোৱা, এই ত্ৰিভুজৰ অতিভুজ কোনটো আছে? এ চি অতিভুজ, এ বি বা ভূমি আৰু বি চি লম্ব। সমকোণৰ বিপৰীত ফালে থকা বাহুটোক অতিভুজ বুলি কোৱা হয়। আৰু এনেকৈও মনত ৰাখিব পাৰা যে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটো হৈছে ইয়াৰ অতিভুজ। তেনেহ'লে আমাৰ অতিভুজ কি আছে? এ চি স্কোয়ার। লম্ব কি আছে? লম্ব বি সি প্লাস ভূমি কি আছে? এ বি স্কোয়ার। এতিয়া আমাৰ এ চি ভ্যালু লাগে, এ চি স্কোয়ার ইকুয়াল টু বি চিৰ ভ্যালু কিমান পাইছোঁ? 1 প্লাস এ বিৰ ভ্যালু কিমান পাইছোঁ? 1 একক। তেনেহ'লে কিমান হ'ব? 1 স্কোয়ার কৰিলে 1 1 গুণ 1 হৈ যায়, 1 পূৰণ 1 কিমান হয়? 1 হৈ যায়। ইয়াতো সেম, 1ৰ লগত 1 পূৰণ কৰিলে কিমান? 1 স্কোয়ার মানে 1 পূৰণ 1, তেনেহ'লে কি যাব? 1 হৈ যাব। ইয়াত 1। এতিয়া এ চি স্কোয়ার আমি কিমান পালোঁ? এ চি স্কোয়ার পালোঁ আমি 1 আৰু 1 যোগ কৰিলে 2 হয়। এতিয়া চোৱা, এ চি স্কোয়ার ইকুয়াল টু 2 পাইছোঁ, বাট আমাক লাগে কি? এ চি অকল লাগে, অকল অতিভুজ লাগে, অতিভুজ স্কোয়ারটো নালাগে। তেনেহ'লে স্কোয়ারটো ইয়াৰ পৰা আঁতৰাব লাগিব। তেনেহ'লে চোৱা, ইফালৰ পৰা যদি তুমি স্কোয়ারটো উঠাই দিয়া, ইপিনে এটা ৰুট লাগি যায়, ঠিক আছে। কিয় ৰুটটো লাগি যায় জানা? কাৰণ ইয়াতে স্কোয়ার আছে, আমাক স্কোয়ারটো নালাগে। যেনে তেনে আমাক কি কৰিব লাগে? স্কোয়ারটো উঠাই দিব লাগে। এতিয়া চোৱা, ইফালে যদি স্কোয়ার উঠাব যাওঁ, তুমি এনে কোনো উঠাব নোৱাৰা। সাপোজ দুয়োফালে আমি ৰুট লগাই দিওঁ, ইপিনে ৰুট লগাই দিওঁ, ইপিনে ৰুট লগাই দিওঁ। কিয় ৰুট লগাইছোঁ? কাৰণ আমি জানো যে কোনো এটা সংখ্যাৰ ওপৰত যদি স্কোয়ার আৰু ৰুট এক লগত থাকে, তেনেহ'লে স্কোয়ার আৰু ৰুটে কি হয়? কেনসেল হয়। তেনেহ'লে এই দুটা কি হ'ল? কেনসেল। তেনেহ'লে আমি কি পালোঁ? অকল এ চি ইকুয়াল টু
আমি এ চি কি পালোঁ √2 বুজি পাইছা ঠিক আছে সো এইটোৱে আমাৰ সলিউশন এতিয়া আমি এ চি আমি √2 পাইছোঁ এতিয়া চোৱা তেনেহ'লে আমি এ চি কিমান পালোঁ এ চি কিমান পালোঁ আমি √2 এসে আমি √2 পালোঁ তেনেহ'লে ইয়াতে তুমি চোৱা ইয়াতে চোৱা এ চি আমি √2 পাইছোঁ এৰ পৰা চি লৈকে আমি এইখিনি বাহুৰ দৈৰ্ঘ্য কিমান পালোঁ √2 কিন্তু আমাক কি কৈছে এই √2 টো ক'ত বহাব দিছে সংখ্যা ৰেখাত বহাব দিছে সেইকাৰণে আমি কি কৰিম ইয়াতে কণমান যন্ত্ৰৰ সহায়ত কম্পাছৰ সহায়ত তুমি এ বিন্দুত কেন্দ্ৰ কৰি চিত পেন্সিলটো লগাই টানি দিলে হৈ গ'ল ইয়াৰ সংখ্যা ৰেখাত যিটো বিন্দুত কাটিব এইটো আমাৰ কি হৈ যাব √2 তেনে ইয়াত কাটিছে ইয়াত আমাৰ কি যাব এইটো √2 ঠিক আছে এইখিনি আছিল আমাৰ √2 সংখ্যা ৰেখাৰ উপস্থাপন ওকে আশা কৰো বুজি পাইছা এতিয়া উদাহৰণ 4 টো কৰি এতিয়া উদাহৰণ 4 টো চোৱা সংখ্যা ৰেখাত √3 এর অবস্থান নির্ণয় কৰা √3 √2 আৰু এটা আছে √5 এই তিনিটা বহুত ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ কাৰণে সো এই তিনিটা বহুত ভালকে প্ৰেক্টিস কৰি যাবা এই তিনিটাৰ পৰা প্ৰায় 3 মাৰ্কৰ এক্সামত আহে কোৱেশ্চন সাগে তো তোমালোকে তিনিটা ভালকে প্ৰেক্টিস কৰি যাবা তো সংখ্যা ৰেখাত √3 এর অবস্থান নিৰ্ণয় কৰিব লাগে তে তোমালোকে আগত এনেকা আগৰ নিচিনাকে এটা এডাল সংখ্যা ৰেখা টানি লবা তাৰ পিছত শূন্যৰ সফলে ধনাত্মক সংখ্যাবিলাক দি দিবা আৰু শূন্যৰ বাওফালে ঋণাত্মক যেহেতু আমাক ঋণাত্মক নালাগে ইয়াৰ ক্ষেত্ৰত তথাপিও দি দিবা ভাল দেখাৰ কাৰণে এতিয়া চোৱা √3 পোৱাৰ কাৰণে আমাক √3 টো পোৱাৰ কাৰণে √ৰ ভিতৰত কি কি সংখ্যা যোগ কৰিব লাগিব আগত আমাৰ √2ৰ কাৰণে কি কি যোগ কৰিব লাগছে 1 স্কয়াৰ প্লাস 1 স্কয়াৰ আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিছো কাৰণে এটা সো 1 স্কয়াৰ প্লাস 1 স্কয়াৰ কি হৈছে 1 গুণ 1 1 গুণ 1 1 আৰু 1 যোগ কৰিলে 2 হৈছে বাট ইয়াতে সোয়া ইয়াতে যদি তুমি 2 স্কয়াৰ দিয়া প্লাস 1 স্কয়াৰ দিয়া ইয়াতে কিমান হৈ যায় সোয়া 2 2 গুণ 4 প্লাস 1 গুণ 1 তেনে কি √5 যেটো আমাৰ নহয় এটো হয় নেকি নহয় এই কাৰণে আমি √3 এর কাৰণে এটা কাম কৰিব লাগিব কি জানা যে √2 ৰ হোল স্কয়াৰ কৰিব লাগিব √2 হোল স্কয়াৰ কেনেকৈ কৰিম সোয়া √2 আৰু স্কয়াৰে কি হয় আমি জানো সকলো ৰুট আৰু স্কয়াৰে কেনসেল হৈ যায় এই কাৰণে অকল কি থাকি যাব 2 আৰু ইয়াতে কি থাকি যাব 1 গুণ 1 তেনেহলে কি হ'ব ইয়াতে সোয়া ইয়াতে কি হৈ যাব ইকুয়াল টু 2 আৰু 1 যোগ কৰিলে 3 হয় বুজি পাইছা তাৰ মানে আমি যদি ইয়াতে 2 স্কয়াৰ প্লাস 1 স্কয়াৰ লিখো তেনেহলে ভুল হৈ যাব কাৰণ 2 স্কয়াৰ মানে কিমান হয় 4 প্লাস 1 স্কয়াৰ মানে 1 তো 4 আৰু 1 যোগ কৰিলে কিমান হ'ব 5 যেহেতু আমাক লাগে কি √3 লাগে এই কাৰণে আমি এনেকা চিন্তা কৰিব লাগিব যেনে তেনে আমাৰ স্কয়াৰ দুটা যোগ কৰি কিনে √3 আহিব লাগে তো এটা সহজ যদি আমি √2 যদি আমি স্কয়াৰ কৰি দিও √2 স্কয়াৰ মানে কি স্কয়াৰ মানে কি তাৰমানে কি স্কয়াৰ ৰুট কি হ'ব কেনসেল অকল কি থাকি যাব 2 বাস ইয়াতে তোমাৰ স্কয়াৰটো নাহিল আৰু 1 স্কয়াৰ তো 1 তো 2 প্লাস 1 কিমান হ'ব 3 হৈ যাব এই কাৰণে আমি কি লিখিম √2 হোল স্কয়াৰ প্লাস 1 স্কয়াৰ কাৰণ আমি কি পাম 3 টো পাই যাম ঠিক আছে এই কাৰণে তোমালোকে যদি সংখ্যা উপস্থাপন কৰিবা তেতিয়া আগত 2 উপস্থাপন কৰিব লাগিব তো 2 আমি অলৰেডি পাইছো এইখিনি শূন্যৰ পৰা 1 লৈকে 1 অকল ল'ব লাগে তাৰ পিছত ওপৰত এই সেম একে দৈৰ্ঘ্যৰ ওপৰত ল'ব লাগে সো আমি লৈ লৈছো একে মাপৰ ওপৰত লৈ লবা একে মাপৰ 1 ৰ পৰা ওপৰলৈ লৈ যাবা ইয়াৰ পৰা ওপৰলৈ লৈছো ঠিক আছে এতিয়া আকৌ শূন্যটো টানি দিবা ইয়াৰ নাম দিবা এ বি সি সেটো হৈ গল আগৰ নিচিনা আমাৰ এটো √2 কি আছিল √2 আছিল বাট আমাক লাগে কি √3 সো ইয়াৰ লগত যদি আমি আৰু এটা 1 যোগ কৰি দিও এটো √2 হল সো √2 স্কয়াৰ লগত যদি আমি আৰু এটা 1 স্কয়াৰ যোগ কৰি দিও তেনে আমাৰ কি হৈ যায় √3 হৈ যায় তো আমি √2 তো পালো বাট 1 টো এতিয়া দিয়া এতিয়া আকৌ ইয়াৰ পৰা তোমালোকে কি কৰিবা 90 ডিগ্ৰী কাৰণে লবা এটা 90 ডিগ্ৰী সো ইয়াৰ পৰা তোমালোকে আইডিয়া কৰি 90 ডিগ্ৰী এটা লৈ লবা একে মাপৰ লবা কিন্তু দে উল্টা পাল্টা নলবা ইয়াৰ পৰা একে মাপৰ লৈ লবা লৈছা এতিয়া আকৌ ইয়াৰ পৰা সংযোগ কৰি দিবা এক সাপোজ আমি ডি দিলো
তো এইটো কিমান আছিল 1 এইটো কিমান আছে 1 বাট এইটো আমি কিমান পাইছো আগত আমি পাইছো এইটো মানে কিমান √2 মানে নাই এইটো √2 এতিয়া ইয়াতে কি আছে লিখি লবা ইয়াত কি আছে a b এক একক এগুলো আমার না লাগে তো ডাইরেক্ট তুমি bc আর cd ও লিখিব পারা যেহেতু আমার এইখিনি লাগে না এটো আমাক √2 স্কয়ার প্লাস 1 স্কয়ার করিলে কি মানে √3 হবে তার মানে আমাক কোনটো লাগে এই দুটা লাগে অকল তো এইখিনি লিখিলে হবে ঠিক আছে তো তুমি ডাইরেক্ট এর পর লিখি দিবা যে cd বা dc = 1 একক আৰু কি আছে এটো না লাগে এটো দিব না লাগে তার পিছত কি আছে ac dc আৰু ac কিমান আছে ac √2 ঠিক আছে 2 একক এতিয়া আকৌ কি লাগে ইয়াত আমাৰ ad লাগে না নাই ad কিমান ad আমাক লাগে তো আকৌ পাইথাগোরাসৰ উপপাদ্য ব্যৱহাৰ কৰিবা আগৰ নিচিনাই পাইথাগোরাসৰ উপপাদ্য মতে কি আছিল ad স্কয়ার এটো এটা সমকোণী ত্রিভুজ আছে কারণ এটো কিমান এটো কি কোণ সমকোণ এটা সো এটা কি আছে সমকোণী ত্রিভুজ এটো ভূমি এটো লম্ব এটো অতিভুজ তো তোমরা কি কৰিবা ad স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার হ্যাঁ নাই এটা অতিভুজ কিমান আছিল অতিভুজ মানে কি আছিল অতিভুজ ad সো ad লিখি দিবা ad স্কয়ার লম্ব কিমান আছিল লম্ব মানে কোনটো dc বা cd সো cd লিখি দেও cd বা dc একে কথা হ্যাঁ কনফিউশন নহবা cd প্লাস ভূমি কি আছিল ac স্কয়ার সো ভ্যালু বহাই দিবা ad ভ্যালু আমাক লাগে ad যেনেকা আছে এনেকা ৰাখি দিবা cd কিমান আছিল cd 1 একক বা dc 1 স্কয়ার প্লাস ac কিমান আছিল √2 সো √2 কি কৰি দিবা হোল স্কয়ার কৰি দিবা এতিয়া সোয়া ad 1 গুণ 1 হৈ যায় কিন্তু ৰুট স্কয়ারে কি হৈ যায় ক্যান্সেল অকল কি থাকি যাব +2 সো আমি আকৌ কি পালো ad স্কয়ার ইকুয়াল টু 1 আৰু 2 যোগ কৰিলে কিমান হয় 3 হয় সো আগৰ নিচিনাকে ইয়াত আমাৰ স্কয়ারটো না লাগে অকল ad লাগে তেনে তুমি কি কৰিবা স্কয়ারটো উঠাই দিলে এখানে একটা কি লাগি যায় এটা ৰুট লাগি যায় তেনে আমি কি পালো √3 পাই গেল তার মানে আমি কি পালো আমার ad টু কি পাই গেল আমি √3 সাকো সেম এ বিন্দুত কেন্দ্র কৰি d পেন্সিলটো লৈ কিনে সংখ্যা ৰেখাৰ পিনে টানি দিবা সংখ্যা ৰেখা যেটো বিন্দু কাটিব হেতু বিন্দু আমাৰ কি যাব √3 হৈ যাব বাস তেনে এটো আমাৰ কিমান হ'ব এটো বিন্দু কাটিছে এটো আমাৰ কি হৈ যাব √3 তো এটোৱে হল আমাৰ সংখ্যা ৰেখাত √3 অৱস্থান তো ইয়াৰ পিছত আমি অনুশীলনী 1.2 কৰিম এতিয়া অনুশীলনী 1.2 বিলাক চোৱা তলত উক্তিসমূহ সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাযথ প্ৰতিবৰ্ণ কৰা মানে তলৰ উক্তিবিলাক সঁচা নে মিছা এটো লিখিব হৈছে আৰু কিয় তাৰ কাৰণ লিখিব দিছে এক নম্বৰ চোৱা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা তো প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় কাৰণ বাস্তৱ সংখ্যা কাক বলে আটাইবিলাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এই কাৰণে উক্তিটো সত্য হৈ যাব কাৰণ বাস্তৱ সংখ্যাই পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ সাঙুৰি লয় ঠিক আছে এক নম্বৰটো এতিয়া দুই নম্বৰটো চোৱা দুই নম্বৰটো কি কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই m আৰ্হিৰ যত m এটা কি কৈছে স্বাভাৱিক সংখ্যা তো সংখ্যা ৰেখাত কি প্লাস সংখ্যা থাকে মাইনাস থকা সংখ্যাও থাকে তো আমাৰ ইয়াতে কি কৈছে m আৰ্হিৰ হ'ব কিন্তু
m এটা কি বুলি কৈছে স্বাভাৱিক সংখ্যা এইটো অসত্য নহয় কাৰণটো লিখি দিবা কাৰণ সংখ্যা ৰেখাত ঋণাত্মক এইটো আউট লিখি দিবা ঋণাত্মক সংখ্যাও থাকে কিন্তু স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যা না থাকে ঠিক আছে 3 নম্বৰটো চোৱা একে প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিম এতিয়া কি কৈছে উল্টা কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিম হসনে মিছা তোমালোকে কয় এতিয়া মিছা কিয় মিছা কাৰণ প্ৰতিটো অপৰিম যদি সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যা যদি অপৰিম হয় তেনেহলে পৰিম সংখ্যাবিলাক কি অপৰিম হয় নেকি নহয় না এই কাৰণে এটো কি হৈ যাব অসত্য কাৰণ বাস্তৱ সংখ্যাবোৰত বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা থাকে পৰিমেয় সংখ্যাও থাকে বুঝি পাইছা ঠিক আছে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় নহয় কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা থাকে যিবিলাক অপৰিমেয় নহয় এটা 2 নম্বৰটো চোৱা কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে হয় না নহয় তোমালোকে কোৱাচোন নহয় কিয় নহয় চোৱা এর आंसर হ'ব নহয় প্ৰতিটো অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় যেনে উদাহৰণ দিবা √4 টো বৰ্গমূল কি অপৰিমেয় নেকি চোৱাচোন বৰ্গমূল কিমান হ'ব √4 আমি কি লিখিব আৰু 2 পূৰণ 2 মানে কি 2 স্কয়াৰতে কি হয় কেনসেল অকল কি থাকি গেল 2 সো এইটো পৰিমেয় পৰিমেয় তেনে ইয়াতে যি কথা কৈছে এইটো হয় নেকি নহয় ঠিক আছে আৰু এটা एग्जांपल দিব পাৰা √9 টো কি লিখা হয় 3 পূৰণ 3 দ্যাট মিন্স কি 3 স্কয়াৰতে কি হয় কেনসেল তেনে কি থাকি যাব অকল 3 সো এইটো এটা एग्जांपल হয় এনেক আৰু আছে এনেবা √16 আছে √25 আছে এই আটাইবিলাক সংখ্যাই ইয়াৰ উদাহৰণ হ'ব পাৰে ঠিক আছে এই কাৰণে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় পৰিমেয় হ'ব পাৰে ঠিক আছে এটা 3 নম্বৰটো চোৱা সংখ্যা ৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি দেখুৱা সো আকৌ সেম এক উদাহৰণ 3 আৰু উদাহৰণ 4 নিচিনাই এই তিনিটা বহুত ইম্পৰ্টেন্ট হয় ভালকে প্ৰেক্টিস কৰি যাবা বাৰে কৈ আছো বহুত ইম্পৰ্টেন্ট হয় এতিয়া চোৱা √5 আমি √ৰ ভিতৰত কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ + 1 স্কয়াৰ 2 স্কয়াৰ মানে কি 2 × 4 প্লাস 1 × 1 তেনেহলে 4 আৰু 1 যোগ কৰিলে কিমান হ'ব 5 তেনেহলে এটা কিমান ল'ব লাগিব এটা 2 ল'ব লাগিব আৰু এটা 1 ল'ব লাগিব হয় না নহয় তেনেহলে তোমালোকে এনেকা এটা আকৌ সংখ্যা ৰেখা আঁকি লবা তাৰ পিছত 0 ৰ সফলে তো জানাই ধনাত্মক সংখ্যা আৰু বাওফালে ঋণাত্মক সংখ্যাবিলাক দি লবা এতিয়া চোৱা যেহেতু আমাক এটা 1 ল'ব লাগিব আৰু এটা 2 ল'ব লাগিব তেনেহলে তোমালোকে যদি কোৱা যায় ইয়াৰ পৰা মই ইয়ালৈকে 1 ল'ম ইয়াৰ পৰা ইয়াত 1 একক না তুমি যদি কোৱা যায় ইয়াৰ পৰা মই 1 একক ল'ম তেনেহলে ওপৰত লম্বটো 2 একক ল'ব লাগিব আৰু যদি কোৱা যায় ইয়াৰ পৰা মই ইয়াতে 2 একক লৈ ল'ম ভূমিটো তেনেহলে তুমি লম্বটো 1 একক ললে হ'ব এটো তোমাৰ ওপৰত ডিপেন্ড কৰিব যে তুমি কোনটো ল'বা ঠিক আছে তো মই এটাই লও লৈ 0 পৰা 1 লৈকে ল'বা 0 পৰা 1 ললে কিমান হ'ব চোৱা 0 পৰা 1 ললে এইটো 1 একক লৈ ললো এইটো 1 একক এতে a এইটো b নাম দি লবা তাৰ পিছত ওপৰত 2 একক লৈ লবা ইয়াৰ পৰা মাপ দিগেনে 3 নম্বৰ মাপ দিগেনে লৈ লবা 1
ঠিক আছে লৈ ল'লা এইটো 2 একক ইয়াৰ পৰা এইটো 2 একক তোমালোকে স্কুৱাৰে ভালকৈ চাই ল'বা এতিয়া এল লগত কানেকশ্যন কৰি দিবা লগাই দিবা যোগ কৰি দিবা এতিয়া কি হ'ল এ এইটো এ এইটো বি এইটো সি নাম দিবা ঠিক আছে তেনে আকৌ এইটো কিমান কোণ হৈ গ'ল এইটো সমকোণ হৈ গ'ল তেনে এইটো 2 আছে এইটো লম্বটো 2 আছে ভূমিটো 1 আছে তেনে অতিভুজটো আমাক লাগে আকৌ পাইথাগোৰাছৰ উপপাদ্য মতে কি আছে ইয়াত AB equal to 1 একক BC equal to 2 একক ঠিক আছে দেখে আমাক AC লাগে পাইথাগোরাসের উপপাদ্য ব্যবহার করিবা ইয়াতে উপপাদ্য মতে কি পাবো আমি অতিভুজ স্কয়ার ইকুয়াল টু প্লাস ভূমি স্কয়ার অতিভুজ ইয়াতে কি আছে AC স্কয়ার ইকুয়াল টু লম্ব কি আছে BC প্লাস ভূমি কিমান আছে AB স্কয়ার তো AC স্কয়ার BC কিমান আছে 2 BC 2 সো 2 স্কয়ার প্লাস AB 1 স্কয়ার তো AC ইকুয়াল টু কিমান হ'ব 2 দ্বিগুণ 4 1 গুণ 1 এটা সোৱা 1 গুণ 1 এটা কিমান হ'ব AC স্কয়ার ইকুয়াল টু 4 আৰু 1 যোগ কৰিলে 5 হৈ যায় আকৌ সেম আমাৰ স্কয়ারটো হটাব লাগে আমাক যেহেতু AC লাগে অকল ইফালে এটা কি লাগি যাব ৰুট লাগি যাব তেনে আমি AC পাই গলো মানে এইখিনি কিমান হৈ যাব এইখিনি ভ্যালু আমাৰ হৈ যাব √5 ঠিক আছে এটা আমাৰ কিমান হৈ গল √5 হৈ গল ওকে এতিয়া তোমালোকে কি কৰিবা এ বিন্দুত কেন্দ্ৰ কৰি বহাই দিবা আহি যাব আমাৰ সিট কেন্দ্র কৰি সিট লগাই দিবা তাৰপিছত ইয়াৰ পৰা টানি দিবা যদি বিন্দু কাটিবা এটা আমাৰ কি হৈ যাব √5 ওকে ঠিক আছে তো এখানে ভালকে তোমালোকে প্ৰেক্টিছ কৰি দিবা এই তিনিটা বহুত ইম্পৰ্টেন্ট হয় তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা